নমস্কাৰ আপুনি চাই আছে ইণ্ডিয়া টুডে এনি মই ৰাণা গগৈ আপোনাৰ অজ্ঞাতে আপোনাৰ সন্তানে কি কৰিছে আপুনি খবৰ ৰাখিছেনে যদি নাই ৰখা তেতিয়াহলে খবৰ ৰাখক কাৰণ দৰঙৰ দলগাঁৱত কেইজনমান যুৱকে এনেকুৱা এটা ভয়ংকৰ কাণ্ড কৰিছে এনেকুৱা এটা মৰহাস কৰিছে যে কাণ্ড দেখিলে আপুনিও চিন্তিত হ'বলৈ বাধ্য হ'ব দৰঙৰ দলগাঁৱত কেইজনমান যুৱকে এখন বুৱতী নৈত বাইক ষ্টান কৰাৰ ঘটনা পোহৰলৈ আহিছে যে দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব চাওক আমাৰ এই প্ৰতিবেদন ৰাজপথত নহয় বুৱতী নৈত বাইক ষ্টাণ্ট শুনি নিশ্চয় আচৰিত হৈছে আপুনি যদি বিশ্বাস কৰা নাই তেন্তে চাওক এই ছবি দৰঙৰ দলগাঁৱৰ ধনশ্ৰী নৈত ৫-৬ যুৱকৰ মৰহাস অৱশ্যে এই মৰহাসে কেতিয়াবা বিপদ মাতিব জীৱনলৈ যেন উশৃংখলতাৰ সীমা চেৰাই গ'ল এই পিলিঙা কেইটাৰ পিতৃ মাতৃয়েও হয়তো নাজানে এই যুৱক কেইজনৰ ভয়ংকৰ কাণ্ডৰ কথা একোখন দামী বাইক লৈ ধৃতিঙালি কৰি থকা এই কেইজন যুৱকে এখন বুৱতী নৈত ষ্টাণ্ট কৰা কাৰ্যই চকু কপালত তুলিছে সচেতন মহলৰ 4খনকৈ বাইক লৈ ধনশ্ৰী নৈত ষ্টাণ্ট খেল দেখুৱাবলৈ গৈ বোকাত আধা ফুট গ'ল বাইক আচলতে যিসকল বাইক ৰাইডাৰে ষ্টাণ্ট কৰে তেওঁলোকক আচলতে নাকি লগাব পৰা নাই প্ৰশাসন বিভাগে তাৰ জ্বলন্ত উদাহৰণ আজি মই নিজে এজন সংবাদকৰ্মী আৰু মই যিহেতু আজি অশোকাষ্টমী পবিত্ৰ অশোকাষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ আমাৰ দৰং আৰু শিলবৰী সীমাত যি ধনশ্ৰী নৈ বুৱতী ধনশ্ৰী নৈ সেই ধনশ্ৰী নৈটো অশোকাষ্টমী হৈছে তাত গংগা স্নান কৰিব আহিছে অজস্ৰ জনতা আহিছে তাত ৪-৫ হাজাৰ জনতা একগোট হৈছে আৰু তাতে মহিলা গাভৰু ডেকা ল'ৰা সকলোৱে তাত স্নান কৰিছে বৃদ্ধৰ পৰা আদি কৰি সকলোৱে তাত স্নান কৰি আছে আৰু সেই স্নান কৰাৰ মাজত দেখা গৈছে হয়তো আপোনালোকৰ কেমেৰাই তাত আবদ্ধ কৰিছে যে নদীৰ মাজত গৈ 4খনকৈ বাইক নদীৰ মাজত পানীৰ মাজত 4খনকৈ বাইক তেওঁলোকে তাত স্নান কৰি আছে স্নান দেখুৱাই আছে অথচ আনফালে পবিত্ৰ স্নান গংগা স্নান কৰি আছে জনতাই তাত মহিলা আছে গাভৰু ছোৱালী আছে ডেকা ল'ৰা ডেকা বুঢ়া আইতাসকল আছে তাত তেওঁলোকে উদণ্ডভাৱে তাত স্নান কৰি দেখুৱাই আছে অকল এয়াই নহয় আমাৰ দলগাঁও থানাৰ ঠিক কাষতেই যি চুখাজানি চুইচ গেট আছে বটাবাৰীত সেই চুইচ গেটতো যদি আপোনালোকে কেতিয়াবা যায় আমাৰ দৃষ্টিগোচৰ হয় তাতেও কি হয় পানী লৈ নুমাই দিয়ে বাইক অথচ সেই চুইচ গেটত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দূৰ দূৰণি ঠাইৰ পৰা হেৰি আহে পৰ্যটকসকল আহে তাতে গা ধুৱে বা পৰিৱেশটো চাবলৈ আহে কিন্তু তাতে যি উদণ্ড বাইকাৰ আছে সেই বাইকাৰসকলে তাত গৈ বাইক নুমাই দি ষ্টাণ্ট কৰে আচলতে অকল সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিলেই নহ'ব যিসকল গাৰ্জেন আছে সেই গাৰ্জেনসকলে ইয়াত সজাগ হ'ব লাগিব আমাৰ বাতৰি দেখি আপোনালোকৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সেই গাৰ্জেনসকলে যদি সজাগ হয় তাৰ লগতে যদি প্ৰশাসন যদি অকণমান কটকটীয়া ব্যৱস্থা কৰে তেন্তে এই উদণ্ড বাইক চালকসকলক উচিত শিক্ষা দিব পৰা যাব এনেবোৰ দৃশ্য এতিয়া সুলভ হৈ উঠিছে দৰঙৰ বিভিন্ন ঠাইত অৱশ্যে প্ৰশাসন কঠোৰ হৈছে যদিও ৰোধ কৰিব পৰা নাই এনে কাৰ্য ৰাজপথততো আমি স্থান দেখিয়ে থাকোঁ আমি প্ৰায়ে দেখিয়ে থাকোঁ আপোনালোকে দেখে আমি সংবাদ জগতত আমি দেখিয়ে থাকোঁ ৰাজপথত বিভিন্ন জনতাই দেখিয়ে আছে কিন্তু আচৰিত ধৰণে আজি নদীৰ মাজত তেওঁলোকৰ জীৱনক লৈ কিবা অলপ ভয় আছে নে নাই মই ক'ব নোৱাৰোঁ নদীৰ মাজত বুৱতী নৈ সেয়া ধনশ্ৰীৰ বুৱতী নৈ ইমান বুৱতী সোঁতত তাত পানী আহে অথচ সেই পানীৰ মাজত গৈ যি ষ্টাণ্ট কৰি আছে তেওঁলোকে মানে তেওঁলোকক উচিত শিক্ষা দিব লাগে কোনে বুজাব এই প্ৰবৃত্তিৰ লোকক দিনক দিনে যুৱ শৃংখলতা কমকচাৰী দুগুণে বৃদ্ধিহে পোৱা দেখিবলৈ পোৱা গৈছে এনে কাণ্ডসমূহক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল দৰঙৰ দলগাঁৱত যুৱকৰ এই কাণ্ডক লৈ আপুনি কি মতামত ব্যক্ত কৰিব বিচাৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এনি